শিৱসাগৰ চৰাইদেউৰ জলপ্ৰলয়ৰ কাৰণ কি? নাগালেণ্ডত হোৱা কয়লা খননৰ বাবেই এই দুৰ্যোগ নেকি? নে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মাত্ৰাধিক বৰষুণৰ বাবেই জলপ্ৰলয়? জলপ্ৰলয় কিয় হ'ল? চৰকাৰৰ পৰা প্ৰকৃত উত্তৰ বিচাৰিছে টাই আহোম ছাত্ৰ সন্থাই। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিশৰ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিশৰ পানী বাঢ়িয়ে থাকিল, দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল, গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে, পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে, জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে, লাকৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাৰ প্ৰশ্ন তাৰ উত্তৰ লাগিব। কয়লা খননৰ বাবে যদি এই দুৰ্যোগ হৈছে, তেন্তে এখনো কয়লা গাড়ী পাৰ হৈ যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিলে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। আমি অনুসন্ধান কৰি আছোঁ, যদি নাগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত, উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নাগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব, এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। তাৎপৰ্যপূৰ্ণভাৱে এখন সংবাদমেল সম্বোধন কৰি কেইখনমান ফটোগ্ৰাফ দেখুৱাই শিৱসাগৰ আৰু চৰাইদেউৰ জলপ্ৰলয়ৰ কাৰণ ব্যাখ্যা কৰিলে অখিল গগৈয়ে। মই কেইখনমান ফটো আপোনালোকক দেখুৱাইছোঁ, যি ঠাইবিলাকৰ পৰা একচুৱেলি এই গোটেই পানীটো আহিছে। এইটো নাগালেণ্ডৰ এই পাহাৰৰ পৰা আহিছে। আপোনালোকক দুখনমান ফটো দেখালে গম পাব। শিল আনি এনেকুৱা ধৰণৰ গোটেই গাঁত কৰি দিলে। 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতি। কেনেকৈ পাহাৰ খনন কৰাৰ ফলত পানীৰ ঢল নামি আহিল ক'লে অখিল গগৈয়ে। কোনোবাটো পাহাৰটোৰ ওপৰত আছে, ভিতৰতো গোটেইটো গাঁত, তাত পানী জমা হৈ আছে। একেলগতে বৰষুণ যেতিয়া দি দিলে, ধামকে পাহাৰো খহিছে, তাৰো পানী আহিছে, বৰষুণৰো পানী আহিছে, এই শিলখনৰ ঠাইৰো খানি আহিছে, আকৌ শিল খানি গোটেই নদীখন যে বাম কৰি পেলালে, লগে লগে কি হৈছে, যেনি তেনি পানীটো গুচি গৈছে। এইটোৱে হ'ল ডিভাষ্টেটিং ফ্লাড। অখিল গগৈৰ মতে নাগালেণ্ডত দুটাকৈ নদী বান্ধ ভাগিছিল। আপোনালোকে নিজে চাই ল'ব, তাত ইতিমধ্যে সৰু সৰু দুটা নদী বান্ধ আছিলে, দুইটা ভাগিছে। জাগাটোৰ নাম 71। এবাৰ গৈ কোনোবাই চাই আহিব। ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত সেইবিলাক ফটোবিলাক দি আছে, ভিডিঅ'বিলাক দি আছে। 71 নামৰ ঠাইত দুটা সৰু সৰু নদীবান্ধ, সৰু কিমান মেগাৱাট, 20 মেগাৱাট, এটা 28 মেগাৱাট, এটা 40 মেগাৱাট, এনেকুৱা দুটা ভাগি গৈছে। দিখৌ নদীৰ ওপৰত দিখৌ বান্ধৰ কথা পুনৰ দোহাৰিলে অখিল গগৈয়ে। আৰু বহুতে কৈ আছে যে নহয়, দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে? আৰু এই দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে। দিখৌ ষ্টেজ 3 দিখৌ বুলি কয়, হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, নদী বান্ধ, অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ কাৰণে বান্ধ বনাই আছে। এইবিলাক চব ভাগিছে। কয়লা খননৰ আঁৰত কোন বিধায়ক? 3টা কামৰ কাৰণে কৈছে। 1 নম্বৰ প্ৰবল বৰষুণ, আৰু ঘোঁৰা ঘাঁচটো যে কৈ আছিলে ডাৱৰ বাৰ্ষ্ট, এইটোতো নহয় বুলি কৈ দিলে। এতিয়া IMDয়ে কৈ দিলে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই, বৰষুণ হৈছে। মই কৈ আছিলোঁ তেতিয়া, মোক মানুহে এই অখিলে চবতে উস্তাদি মাৰে বুলি কয়। এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল, ইমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে, সেইকেইটাই চলায় এতিয়া। নাম চাম ক'বলৈ বেয়া পাইছোঁ, আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা শিলবালিৰ খনন চেইন ছিষ্টেমত চলাৰ অভিযোগ অখিল গগৈৰ। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া,
জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা, এই চেইনটোত গোটেই কয়লাটো যায়, শিল আৰু বালি যায়। আৰু গোটেই আমাৰ 4 লেনটো বনাবৰ কাৰণে গোটেইখনটো তাৰ পৰাই মাটি আনিছে। এই দুৰ্যোগটো মানে সংঘটিত কৰাৰ ক্ষেত্ৰত এই 4 লেন কোম্পানীৰো আৰু NHIDCLৰো এটা ডাঙৰ ভূমিকা আছে। দ্বিতীয় ডাঙৰ ভূমিকাটো হ'ল যে নেশ্যনেল হাইৱেত গোটেই পানী জমা হৈ যোৱা ঘটনাটো। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থায়ো জলপ্ৰলয়ৰ কাৰণ কি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। বানৰ বিভীষিকা কমাৰ পাছত আমাক উত্তৰ লাগিব যে কেৱল ডাৱৰ বিস্ফোৰণে ইয়াৰ কাৰণে বেলেগ কথাও জড়িত হৈ আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অকল ডাৱৰ বিস্ফোৰণৰ কাৰণে এনে হৈছে যেন আমাৰ লগা নাই যদি বেলেগ কি কাৰণ আছে। ৰাজহুৱা অভিযোগ উঠিছে যে পাহাৰত অবৈধভাৱে কয়লা খনন হৈ আছিলে, প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান চলি আছিল, সেইকাৰণেই বিভীষিকা। ৰাজহুৱা অভিযোগ উঠিছে যে দিখৌ নৈৰ ওপৰত বান্ধ বান্ধি এই 3খন জিলাৰ ৰাইজৰ কাৰণে মৃত্যু কঢ়িয়াই লৈ অহা হৈছে। এই প্ৰশ্নবোৰৰ কিন্তু পতিয়নযোগ্য ব্যাখ্যা চৰকাৰে দাঙি ধৰিব লাগিব, এইবোৰৰ তদন্ত হ'ব লাগিব। আজি আমি সাহায্যৰ কথা কৈ আছো, উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতাৰে আগবঢ়োৱাৰ কথা কৈ আছো। এইখিনি সময়ত, এই বিভীষিকাৰ সময়ত এই মানৱীয় কামবোৰ কৰিব লাগিব। তাৰ পাছত কিন্তু ৰাইজে পাহৰি নাযায় এই প্ৰশ্নৰ উত্তৰ বিচাৰিব। সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মাত্ৰাধিক বৰষুণৰ বাবেই এই জলপ্ৰলয় হ'ল নে ইয়াৰ আঁৰত বিৰোধী বা দল সংগঠনে অভিযোগ কৰাৰ দৰে কয়লা খনন বা শিল খনন সংযুক্ত হৈ আছে, সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব। কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস, DY365।